গছ আছে, দক্ষিণ ভাৰতৰ গছো আছে, দক্ষিণ নাগলিংগম বুলি এজোপা গছ আছে। প্ৰসাদ আগৰৱালা গানৰ সুৰ কৰিছোঁ আৰু মোৰ নিজৰ গানো সুৰ কৰিছোঁ। মোৰ পৰা ধৰি বিয়ানাম, আইনাম, ধাইনাম এইবিলাক চৰ্চা কৰোঁ আৰু তাৰ সুৰবোৰৰ লগত সুৰবোৰ অলপ ষ্টাডি কৰোঁ, এনেকুৱা ধৰণৰ। সেইটো নেগাৰা নামত সেইটো এটা আছে যে মই কি বুলি ক'ম আৰু সেইটো বিসংগতিহে। ক্ৰান্তিকত মোৰ বেছিকৈ লিখা হৈছিলে আৰু তাতে আপদীয়া পদ্যত লিখিছিলোঁ, সেইটো পাইছানে নাজানো। সৎফুল বৰ্ষজীৱী উদ্ভিদ পানীৰ পৰা খাৰ তৈয়াৰ কৰিছিলে এটা সময়ত। অসমত যেতিয়া নিমখ নাছিলে, নিমখটো এতিয়া সাগৰীয় নিমখ নাছিলে। নমস্কাৰ বন্ধুসকল, আজি মই আহিছোঁ আমাৰ একেবাৰে ওচৰতে আছে মাধৱপুৰত বনতীৰ্থ। আপোনালোকে নাম হয়তো বহুতে শুনি পাইছে। এতিয়া আহিছোঁ ইয়াত খুৰাৰ লগত অলপ কথা পাতিবলৈ। আচলতে আজি এই ভিডিঅ'টো শেষ নহয়গৈ, মানে এই ভিডিঅ'ৰ মই এটা ছিৰিজ টাইপত উলিয়াম বুলি ভাবিছোঁ। খুৰাৰ নিজা পৰিচয় বহুত ডাঙৰ, মানে ক'বলৈ গ'লে তেওঁ সাহিত্যিকো হয়, গীতিকাৰো হয়। মই কৈ শেষ কৰিব নোৱাৰিম, বাকীখিনি আমি খুৰাৰ লগতে পাতি পেলাই জানিবলৈ চেষ্টা কৰিম। আৰু খুৰাৰ ইয়াত বহুতখিনি গছ গছনি আছে, সেইবোৰ বহুত ঔষধি গুণ আছে, সেইখিনিক লৈও কথা পাতিম। তেনেকৈ বহুত দিশত খুৰাৰ লগত আলোচনা কৰিম। আৰু সেইকাৰণে ভাবিছোঁ যিহেতু একেদিনাখনেই দিলে আপোনাৰ বহুত দীঘল ভিডিঅ' হৈ যাব, এতিয়া আহক খুৰাৰ লগত চিনাকি হওঁ আৰু খুৰাৰ পৰা বহুতখিনি কথা জানিবলৈ চেষ্টা কৰোঁ। হয় খুৰা, নমস্কাৰ। মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। হয়, আমাৰ ভিডিঅ'টো আৰম্ভ হোৱাৰ আগত আপোনালোকক দুষাৰ কথা কৈ লওঁ। আপোনালোকে দেখিছে এইখন গোটেইখন সেউজীয়া এই গোটেইখন এখন সৃষ্টি আছে ক'বলৈ গ'লে খুৰাৰ লগত। সেইখিনি মই আপোনালোকক এদিন ভালকৈ দেখুৱাম। এতিয়া খুৰা কওকচোন, আপোনাৰ ভাল নামটো জনাই দিয়ক। মোৰ নাম প্ৰবীণ শইকীয়া। হয়। আৰু এতিয়া হৈছে ডক্টৰ প্ৰবীণ শইকীয়া বুলিহে চিনাকি পায় মানুহে। যিহেতু মই 99 চনতে ডক্টৰেট পাইছিলোঁ। হয়, সেইটোৱেই কথা। কিহৰ ওপৰত কৰিছিলে? মই খামতি কলা সংস্কৃতিৰ ওপৰত, ভাষা আৰু সংস্কৃতিৰ ওপৰত। আপোনাৰ জন্ম কোন জেগাত আছিলে? মোৰ মাধৱপুৰত জন্ম, এই য'ত আছোঁ আমি ইয়াতে জন্ম মোৰ। কিন্তু এয়া মোৰ মামাৰ ঘৰ, মামাৰ তাত জন্ম মোৰ। মানে এইটো আচলতে জেগাখিনি মোৰ মামাৰ পৰা কিনি লোৱা মাটিহে। ইয়াতে এইটো মানে মই নিজাকৈ কৰিছোঁ এইটো, কিন্তু মামাৰ ঘৰ কাষৰ মামাৰ ঘৰ হয়, তাতে মোৰ জন্ম মাধৱপুৰতে। চাকৰি সূত্ৰে বিহপুৰীয়া কলেজত মই চাকৰি কৰিছিলোঁ যিহেতু, বিহপুৰীয়াত ঘৰ দুৱাৰ হ'ল। হয়। তাৰপিছতে মোৰ সৰুৰে পৰা এটা সপোন আছিলে যে মই গছ-গছনি সৰুৰে পৰা ভাল পাওঁ দেই। সেইকাৰণে সৰুৰে পৰা ভাবিছোঁ গছ গছনিবিলাক সংৰক্ষণ, বহুত গছ হেৰাই গৈছে, সংৰক্ষণ বা গছ গছনিৰ মাজত থাকিম, এনেকুৱা ধৰণৰ এটা সপোন সৰুৰে পৰা আছিলে। তাৰপিছতে যেতিয়া মই নিজেই কৰিব পৰা হৈ গ'লোঁ, নিজেই মানে সামৰ্থ্য হ'লোঁ আৰু এইটো ক্ষেত্ৰত, তেতিয়া মই মাটি কিনি ইয়াত 5 বিঘা মাটি কিনি এই গছৰ উদ্ভিদ সুৰক্ষাৰ কাৰণে ইয়াত এইটো বস্তুটো প্ৰতিষ্ঠা কৰিলোঁ। তেতিয়াৰ পৰা এই অৱস্থা পাইছোঁ আৰু এতিয়া। ইয়াত আপুনি কিমান চনত প্ৰথমতে লগাইছে? 2004ত মই মাটিটো কিনিছোঁ। গতিকে 4ত কিনাৰ পিছত মাটি পথাৰ আছিলে, এইবিলাক দ পথাৰ আছিলে। এইবিলাক ফিল আপ কৰোঁতে মোৰ 10 চনমান হৈ গ'লগৈ। 10 চনতহে মই গছ গছনি ৰুবলৈ আৰম্ভ কৰিছোঁ। তাৰপিছতে ঘৰ চৰ বনোৱা মেলা হ'ল আৰু ইয়াতে তেতিয়া আচলতে এইটো এটা উদ্ভিদ প্ৰকল্প আৰু শিশু প্ৰকল্প হিচাপে মই প্ৰতিষ্ঠা কৰিলোঁ। উদ্ভিদ বুলি কোৱাৰ লগে লগে উদ্ভিদৰ সংৰক্ষণ হৈছে আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীবিলাকৰ প্ৰতি মোৰ এটা হেৰি আছে, সিহঁতকে যে সৰুৰে পৰা যাতে উদ্ভিদ চিনি পাওক, উদ্ভিদৰ প্ৰতি প্ৰকৃতিৰ প্ৰতি সিহঁতৰ আকৰ্ষণটো হওক, সেইকাৰণে ইয়াত এটা শিশু প্ৰকল্প কৰিলোঁ। আৰু গোটেই শিশুসকল ইয়ালৈ আহে, কিবা অনুষ্ঠান পাতোঁ, কৰ্মশালা পাতোঁ, তাৰপিছতে গীতৰো কৰ্মশালা হয় আৰু উদ্ভিদ সম্পৰ্কত কৰ্মশালা হয় বা আমাৰ প্ৰকৃতি সংৰক্ষণ সম্পৰ্কত কৰ্মশালা হয়। এনেকুৱা ধৰণৰ কৰ্মশালা পাতিছোঁ। বহুত মানে ল'ৰা ছোৱালীবিলাক উপকৃত হৈছে বুলি গম পাওঁ। তেতিয়া কোনোবাই যদি আপোনাৰ ইয়াৰ কৰ্মশালালৈ আহিব বিচাৰে, আহিব পাৰে? আহিব পাৰে। আহে আগতে। এইপিনে লালুকৰ পৰা এইপিনে হাৱাজানলৈকে আহিছে এটা সময়ত। খবৰ পাই যায়, যেনে তেনে আহি যায় আৰু। আৰু আপোনাৰ উদ্ভিদৰ কাৰণে মই শুনা পাইছিলোঁ গুৱাহাটী ছাইডৰ ফালৰ পৰাও ষ্টুডেণ্ট আহিছে নি? গুৱাহাটী ছাইডৰ বুলি নহয়, ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি, গুৱাহাটীৰ কিছুমান কলেজৰ বা আমাৰ গোটেই লখিমপুৰ জিলাৰ কিছুমান কলেজ, ধেমাজি জিলাৰ কলেজ, এনেকুৱা ধৰণৰ বিলাক আহিছে ইয়ালৈ। আহে তেওঁলোকে প্ৰজেক্ট কিছুমান লৈ আহে, প্ৰজেক্ট কৰিবৰ কাৰণেও আহে, যিটো মানে পৰীক্ষাৰ কাৰণে কিবা মাৰ্ক থাকে তাত, সেইটো তেনেকুৱা কামতো আহে বা কিছুমানে অকল চাবলৈ বুলি, বুজিবলৈ বুলি আহে। হয়। আৰু আপোনাৰ ইয়াত কিমান প্ৰজাতিৰ গছ আছে? মানে নিজ হাতে ৰোৱা মই 2000 মান আছে, নিজ হাতে ৰোৱা।
2,000 মান আছে বেলেগ বেলেগ প্ৰজাতি আৰু কিন্তু এনেই কিন্তু নিজাকে মানে স্বাভাৱিকভাৱে গজা অসংখ্য এতিয়া ধৰ মানিমুনি মচন্দৰী এইটোতো ৰুবলগীয়া নাই নিজে নিজে গজে সেইবিলাক নিজে নিজে হৈ আছে সেইবিলাক ৰোৱা নাই কিন্তু সেইবিলাকো আমাৰ ঔষধি বা প্ৰয়োজনীয় এবিধ শাক গছ এতিয়া প্ৰত্যেকবিধ গছৰে কিবা গুণাগুণ আছে নে কিছুমান গছ নাই চব প্ৰায়বোৰৰে গুণাগুণ আছে গুণাগুণ মোৰ বোধেৰে গুণাগুণ নথকা গছেই নাই চবৰে নিশ্চয় কিবা এটা গুণ আছেই মানে চবৰে আছেই চব গছৰে থাকে হয় হয় আৰু ইয়াত মই আচলতে আমাৰ থলুৱাবিলাকক বেছি গুৰুত্ব দিছোঁ থলুৱা গছ গছনিবিলাকক সংৰক্ষণ বেছিকৈ কৰিছোঁ কিন্তু বাহিৰৰ গছো আছে দক্ষিণ ভাৰতৰ গছো আছে নাগলিংগম বুলি এজোপা গছ আছে সেইবোৰ দক্ষিণ ভাৰতৰ আৰু তেনেকুৱা 2-এজোপা মানে বাহিৰৰ গছ আছে আৰু একেবাৰে বৈদিক যুগৰ গছো আছে বৈদিক যুগৰ যিটো যজ্ঞ জ্বলাবলৈ ব্যৱহাৰ কৰা সমিত গছো আছে ইয়াত সমিত আপোনাৰ ইয়াতে পোৱা যায় আছে আছে সেইবিলাক আপুনি ক'ৰ পৰা কালেকশ্যন কৰিলে কেনেকৈ মানে আমাৰ এই সমিত গছো থলুৱা দেই থলুৱা আমাৰ এই অঞ্চলত মানে চবৰ ঘৰত নাথাকে বিশেষকৈ যিসকলৰ ঘৰত লগুণ লোৱাৰ ব্যৱস্থা আছে বা ব্ৰাহ্মণ বা এনেকুৱা ধৰণৰ লোকসকলৰ মানে খুব প্ৰয়োজনীয় হেৰিটো সমিত গছ লাগিব বহুত প্ৰয়োজন যজ্ঞত আৰু লগুণ দিয়নিত এইটো খুব লগুণ দিয়নিৰ যজ্ঞত মানে সমিত গছ লাগিবই ডাল এটা হ'লেও লাগিব গতিকে সেই এঘৰত আম গছৰ লাগে আমডালি তাৰপিছতে তাতে তেওঁলোকৰ ঘৰত পুলি পাই পেলাই এদিনাখন মোৰ চিনাকি ঘৰত পুলি পাই পেলাই মানে লৈ আহিলোঁ তেতিয়াৰ পৰা আছে মোৰ ইয়াতে তাৰ গুৰুত্বটো জানো মই আগতেই মানে সমিত গছ এনেকুৱা তাৰ কাঠটো যজ্ঞ কাষ্ঠ বুলিও কয় তাৰ কাঠটো পৈণত কাঠটো ঘৰ্ষণ কৰি থাকিলে তাৰপৰা জুই ওলায় সেই জুইখিনি সংৰক্ষণ কৰে আৰু সেই জুইখিনিকহে মানে অগ্নি হেৰিত ব্যৱহাৰ কৰা হয় যজ্ঞত জুই মানে ইমান টান নেকি ইমান টান জুই ওলাই যায় ঘঁহি থাকিব লাগিব বহুত পৰ তাত জুই ওলাই আপোনাৰ ফিৰিঙতি নিচিনা ওলাই যাব তাতে কপাহ দি দিলে কপাহখিনি জ্বলি যায় সেই কপাহখিনিকে আকৌ সংৰক্ষণ কৰে চাকি হিচাপে সংৰক্ষণ কৰে তাৰপিছত মানে যজ্ঞ কৰে হয় হয় এইটো আজিও চলি আছে নি এইটো পৰম্পৰা মানে আজিকালি এই জুই নুলুয়াই কিন্তু কি কৰে হেৰি কৰে তাৰ কাঠ এটুকুৰা হ'লেও যজ্ঞত দি দিয়ে মোৰ ইয়াৰ পৰা নিবলৈ আহে কাৰণে মই জানো আৰু সেই জুই লোৱা ব্যৱস্থা আজিকালি নাই আজিকালি জুইটো জুই যেনেকে তেনেকে পায়ে আৰু আগতে হেৰিও জুই জ্বলাইছে দেই সূৰ্যৰ ৰশ্মিৰ পৰাও জুই উলিয়াই পেলাই যজ্ঞত দিছিলে আগতে সৰুতে আমি কৰিছিলোঁ আঠচি গ্লাছৰ তাৰপিছতে এইজোপাৰ গছৰ ডালখিনি এটা হ'লেও ডাল এটুকুৰা হ'লেও ডাল বজাৰত কিনিবলৈ পায় সেইটো কিনি আনি পেলাই মানে সেই যজ্ঞত দি দিয়াৰ সৈতে সমিতৰ কথাটো হৈ যায় আৰু ধৰক আপুনি উদ্ভিদ সংৰক্ষণৰ কথাটো ভাবিলে মানে মই এটা কথা কৈছিলোঁ আৰম্ভণিতে যে মোৰ উদ্ভিদটো মানে জন্মগতভাৱে উদ্ভিদ ভাল পায় আৰু মই জন্ম হৈও এখন তেনেকুৱা ডাঙৰ এখন বাৰীও দেখিছোঁ য'ত সকলো প্ৰকাৰৰ উদ্ভিদে আছিলে ফল মূলৰ পৰা ধৰি তেনেকুৱা এখন বাৰীও পাইছিলোঁ ককাৰ বাৰী এখন আৰু তেতিয়া মানে মোৰ উদ্ভিদৰ যিটো উদ্ভিদ প্ৰীতিটো মোৰ তেতিয়াৰ পৰা আছেই তাৰপিছত দেখিলোঁ যে লাহে লাহে ককাই ভাইৰ মাজত বাৰী ঘৰবোৰ বেলেগ হৈ যোৱাৰ পিছত কাটি কুটি মানুহে নষ্ট কৰি পেলাইছে গছ গছনিবোৰ 7জন ককাই ভাই আছিলে ককাৰ পুতেক মানে 7জন আছিলে যিখন বাৰীখন ভাগ হৈ গ'ল আৰু মানুহে ভাল গছ চছবোৰ কাটি মেলি আৰু কিবা সংৰক্ষণৰ কথা কোনেও নাভাবিলে সেইকাৰণে মোৰ মনত এটা সেইটো আহি গ'ল যে সংৰক্ষণ হ'ব লাগে গছ গছনিবিলাক বহুত গছ এতিয়া পাবলৈ নাই তাৰপিছত মই সেইকাৰণে সংৰক্ষণৰ কথা ভাবি পেলাই এই সৰুৰে পৰা ভাবি আছিলোঁ মই কৈছোঁ ন সপোন এটা আছিলে বুলি মোৰ সেই সপোনটোৰ কাৰণে মই ইয়াত মাটি কিনি ল'লোঁ পথাৰৰ মাটি বন্ধাই মেলি এইবিলাক গছ গছনি ৰোৱা আৰম্ভ কৰিলোঁ আৰু সেই যিবিলাক হেৰাই যোৱা গছ তেনেকুৱা গছবিলাক ইয়াত ৰোপণ কৰিলোঁ এতিয়া এইখিনি মাটিখিনিৰ কথা কৈ লওঁ মাটি কিন্তু একদম হাইৱে কাষত আকৌ আমাৰ NH-15 হাইৱে কাষত যে ক'ৰবাত ভিতৰুৱা জেগা নহয় হাইৱে একদম কাষতে ইমান ডাঙৰ প্ৰায় 5 বিঘামান পুৰা 5 বিঘা তেনেকে আপুনি মানে মনলৈ আনিলে সেইকাৰণে নহয় মনলৈ আনিবলৈ আগৰ পৰা মই এটা আঁচনি এটা আছেই মই যে এটা সময়ত যেতিয়া মই নিজে সক্ষম হ'মগৈ নিজে কৰিব পৰা খা খৰচ কৰিব পৰা সক্ষম হ'ম তেতিয়া মই কৰিম বুলি ভাবি আছিলোঁ সেইটো হ'লোগৈ এটা সময়ত আৰু সেই কামটো কৰিলোঁ আৰু হয়
আৰু এইখিনিতো আপুনি পইচাত মানে নহয় সেইটো নহয় সংৰক্ষণ আৰু নহয় এতিয়া বহুতে মই এইখিনিতে কওঁ যে বিজনেছ নহয় মানে এতিয়া বহুতে এনেকুৱাকে খোলাৰ পিছত হয়তো গছপুলি এটা মানে ব্যৱসায় কৰিব আৰু আপোনাৰ মই সিদিনা কথা পাতিবলৈ আহোঁতে দেখিছোঁ দুজনকে বন কৰা হয় কৰ্মচাৰী আছে আৰু সেয়াও খুৰাই নিজৰ পকেটৰ পইচাই দিয়ে তাৰ কাৰণে কোনো ব্যৱসায় নহয় মানে হয় ন ব্যৱসায়টো নহয় কৰা নাই এতিয়ালৈকে ব্যৱসায় কৰা নাই তথাপিও কেতিয়াবা মন যায় যে কিবা তেনেকুৱা ধৰণৰ যে উপাৰ্জনৰ কিবা এটা পথ যদি ইয়াৰ পৰা পোৱা যায় তেতিয়া এই ল'ৰাকেইটাৰ অন্ততঃ খৰচটো নিজে সিহঁতে উলিয়াব পাৰিব এনেকে ভাবিছো নপঢ়াও নহয় ভৱিষ্যতলৈ ভাবিছে হয়ো আৰু আজিকালি যিমান মই পেঞ্চনৰ পইচা দিব লাগে ইয়াৰ পৰা বেলেগ কোনো ধৰণৰ ইনকাম নাইতো ইয়াৰ পৰা বোলে ফল মূল বেচিছো কিবা কৰিছো সেইবিলাক একো নাই ইয়াত সেয়া নাই আকৌ ধৰক আপুনি যিখিনি কৰ্মশালা পাতে সেইখিনিতো খৰচা আছে মানে ষ্টুডেণ্টবিলাকৰ পৰা অলপ কম পৰিমাণে পইচা পোৱা যায় লোৱা যায় কিন্তু যিবিলাক মানে প্ৰশিক্ষক মতা যায় তেওঁলোকে ইয়াত গুৱাহাটীৰ পৰা আহে মৰাণৰ পৰা আহে মই ইয়াতে ৰাখিব লাগিব খোৱা বোৱা সকলো আৰু এই অহা যোৱা খৰচৰ পৰা ধৰি তাৰ লগত ষ্টুডেণ্টে দিয়াখিনিও তেওঁক দি পেলাই আৰু ময়ো দিব লগা হয় আপোনাৰ যিখিনি পেঞ্চনৰ পইচাই আপুনি এইখিনি কাম কৰি আছে ক'বলৈ গ'লে এক প্ৰকাৰৰ সমাজ সেৱাই হয় যিহেতু প্ৰকৃতি প্ৰেমী বুলি ক'ব লাগিব আপোনাৰ কাৰণ প্ৰকৃতি প্ৰেমী হয় কাৰণে আপুনি এইখিনি কৰিব পাৰিছে নহ'লেতো ধৰক চবেই এনেকুৱা কাম কৰিব নোৱাৰে আৰু কৰিব পৰাতকৈ ডাঙৰ কথা কাটি কুটিয়ে শেষ কৰি দিয়ে এতিয়া হাইৱে কাষত চবেই কিবা এটা নহয় কিবা এটা বনাবলৈ চিন্তা কৰিলেহেঁতেন এতিয়া আপুনি আপোনাৰ যিখন ঘৰ দেখিছোঁ সেই ঘৰখন মানে হাইৱে বহুত পিছত ৰাখিছে আৰু গছ গছনি বহুত আগত ৰাখিছো নহ'লে মানুহে কি কৰিলে না আগত ঘৰটো বনালেহেঁতেন এতিয়া আপোনালোকে ৰাস্তাইদি গাড়ী যোৱা হয়তো দেখিয়ে আছে চাগে তাত ঘৰটো বনালেহেঁতেন আৰু পিছফালে আপুনি তেতিয়া অলপ তাত অসুবিধাও হ'ল গাড়ীবোৰ চলি থাকোঁতে গান চান শিকোৱা মেলা ক্ষেত্ৰত দিগদাৰ হ'লহেঁতেন ইয়াত মই দেখিছে মাজতো হল এটা বনাই থোৱা আছে তাতে গীত মাত শিকোৱা হয় ষ্টুডেণ্টবিলাক তাত বহাৰ ব্যৱস্থা কৰি দিয়া হয় এনেকুৱাবিলাক চলি আছে মিটিঙো হয় ইয়াত মিটিঙো হয় মিটিং সাহিত্য সভাৰ মিটিং কৰিছে ইয়াত কৰি গৈছে সাহিত্য সভা মানে ইয়াৰ লোকেল সাহিত্য সভা আমাৰ নাৰায়ণপুৰত হৈ যোৱা তাত ইয়াত মিটিঙো হয় আৰু ওপৰত লাইব্ৰেৰী আৰু মিউজিয়াম আছে ওপৰত আপোনাৰ লাইব্ৰেৰী আৰু মিউজিয়াম আছে সেয়াও মই দেখুৱাম যেতিয়া এই বনতীৰ্থৰ কাম কাজবিলাক অলপ হৈ উঠক তেতিয়া মানে এতিয়াও হৈয়ে আছে পৰিষ্কাৰ পৰিচ্ছন্ন হোৱাৰ পিছত গোটেই চাৰি কাষৰ বাউণ্ডেৰী মানে মই গোটেইখিনি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম ইমান লেতেৰা হৈ আছে সেইকাৰণে খুৰাই কৈছে এতিয়া নালাগে পিছত হেৰি কৰিলে হয় এতিয়া মিউজিয়ামৰ আপোনাৰ এইখিনি কেনেকৈ আনিলে মানে কেনেকৈ আমাৰ ঘৰৰ কিছুমান আছিলে দলাখনটো ঘৰৰে দলা ঘৰ আৰু বাকীবোৰ জোপা টোপা সংগ্ৰহ কৰিছে ন গাঁৱৰ পৰা ঘৰলৈ গ'লে য'ত পেলনীয়া বস্তু দেখো লৈ আহোঁ লৈ গুচি আহে লোকৰ কাৰণে পেলনীয়া লোকৰ কাৰণে এতিয়া এই জপাটো কিমান ইম্পৰ্টেণ্ট আমাৰ অসমীয়া সমাজৰ কাৰণে জপা বুলি এটা বস্তু আছে তাত জপাটো কি আছিলে এই কাপোৰ থোৱা এটা সঁজুলি আগৰ দিনত আগতে ট্ৰাংক নাছিলে ন ট্ৰাংক নাছিলে তেতিয়া তাত কাপোৰ থয় আৰু সেই বস্তুটো মানে পেলনীয়া আছিলে মই এঠাইত মাছ খোৱা নামৰ ঠাইখনত ভঁৰালৰ গাঁতত থৈ দিছিলে পচিছিলেগৈ আৰু তেতিয়া পাই পেলাই মই সুধিলত দিলে আকৌ মোক বিচৰাৰ লগে লগে দি দিলি চাফা চিকুণ কৰি ৰাখি থৈছোঁ এতিয়া তাতে তেনেকুৱা ধৰণকে আনিছোঁ আৰু তেনেকুৱা ধৰণৰ বস্তু সাঁচিপাতৰ পুথিখিনি পুথি আছে আপোনাৰ প্ৰায় 70খন আছে ইয়াত কোনোবাই আপোনাক দিছে কেইখনমান এখন আমাৰ নিজা আছিলে ঘৰৰ তাৰ বাহিৰে বাকী কেইখনমান অন্য দিছে প্ৰায় 65খনমান মোক হেৰি দিছে এই বদতি জামুগুৰি উপেন ভট্টাচাৰ্য বুলি এজন ঢুকালে তেখেতে দিছে আৰু এইখিনি আপুনি কৰাত ভাগৰ লাগে নালাগে মানে নালাগে মই কাম কৰি ভাল পাওঁ ন ভাগৰ নালাগে মই যে অলপ আগতে ক'লো মোৰ মাজতে অসুখ হৈছিলে বুলি তেতিয়াৰ পৰা অকণমান ভাগৰটো বুজি পোৱা হৈছোঁ আগতে মই ভাগৰ বুজিয়ে নাপাওঁ তাৰ লগতে লিখা পঢ়াবোৰ আছে সেইবিলাকো মই সময়বোৰ নষ্ট নকৰোঁ আৰু ৰাতি লিখা মেলাবোৰ ৰাতি কৰোঁ পঢ়া এইবোৰ ৰাতিপুৱা পঢ়োঁ সাধাৰণতে ৰাতি কৰোঁ সেইকাৰণে মোৰ সময়টো মানে কিবা এটা হেৰিত চলি থাকে আৰু পাঠ্যক্ৰম চলি থাকে প্ৰত্যেকটো সময় আপুনি মানে ব্যৱহাৰ কৰে আপোনাৰ অৱদান বহুত আছে মই ক'বলৈ গ'লে আপুনি আমাৰ কাৰণে সম্পদ আপুনি গীতিকাৰো হয় ক'ত আপুনি গান লিখিছে প্ৰথম গীতৰ পৰাই আমি আৰম্ভ কৰোঁ মই আচলতে স্কুলীয়া জীৱনতে গান লিখিছোঁ দেই স্কুলীয়া জীৱন আৰম্ভ কৰিছোঁ আৰু যিবিলাক কম্পিটিশ্যন হয় স্কুল পৰ্যায়তে কম্পিটিশ্যনত মই নিজে লিখাৰ কাৰণে গাই প্ৰাইজ পাইছোঁ
নিজে লিখিছে গাইছেও তেতিয়া বহুতে গম পোৱা নাই মানে মই লিখা বুলি, কিন্তু পিছলৈ জানিছেগৈ আৰু। তাৰপিছতে কলেজ পৰ্যায়ত আকৌ কলেজতো মই সেই নিজে লিখা গানবিলাক কম্পিটিশ্যনত গাওঁ, আৰু তাৰপিছত ইউনিভাৰ্চিটিতো মই নিজে লিখা গানেই গাইছোঁ, ইউনিভাৰ্চিটি পৰ্যায়লৈকে গাইছোঁ, আৰু ইউনিভাৰ্চিটিত মই ছেকেণ্ড বেষ্ট ছিংগাৰ হৈছিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি দেই। তাৰপিছতে তাৰ গীতৰ সংখ্যা যেতিয়া বাঢ়ি গ'ল তেতিয়া মই ৰেডিঅ'লৈ পঠাই দিলোঁ, আকাশবাণী গুৱাহাটীলৈ দেই, ডিব্ৰুগড় নহয় আকৌ, আকাশবাণী গুৱাহাটীলৈ পঠাই দিলোঁ। তেতিয়া স্কুলতে আপুনি বহুত সংখ্যক লিখিলে? স্কুলত কম, কিন্তু কলেজ ইউনিভাৰ্চিটিৰ পিছত যথেষ্ট হ'লগৈ আৰু হেৰিলৈ পঠাবলৈ হ'লে 25টা বেছি পঠাব লাগিব, গতিকে মই তাত এপ্ৰুভ তেতিয়াহে হ'ব। তাৰপিছত 30টা মই যেতিয়া কমপ্লিট হ'ল 30টা হলত মই পঠাই দিলোঁ। এটা দুটাত এপ্ৰুভ নকৰে? নকৰে। 30টা হলত তালৈ পঠালোঁ, তেতিয়া আকাশবাণী গুৱাহাটীলৈ। এতিয়া গুৱাহাটীৰ মিউজিকৰ লগত জড়িত, মিউজিকৰ যিজন প্ৰডিউচাৰ আছিলে তেওঁৰ নাম হ'ল খগেন মহন্ত। তাৰপিছত এবাৰ মই তালৈ গৈছিলোঁ, তাৰপৰা মইতো জনা নাই যে মোৰ গানবোৰ বাজিছেনে নাই বজানে বা এপ্ৰুভ হ'লে নাই জনা নাছিলোঁ। তাৰপিছতে যেতিয়া গ'লোঁ তাত মানে কথাটো পাতিলোঁ, তেখেতে মিউজিক বিভাগলৈ গৈ পেলাই তেখেতক ক'লোঁ, মোক চিনি পায় কিবা কি কাৰণত। তাৰপিছতে মই যেতিয়া সুধিলোঁ এনেকুৱা কথা আছিলে, তোমাৰ বোলে কেতিয়াবা এপ্ৰুভ হ'ল, তুমি গম পোৱা নেকি? বোলে নাই পোৱা। বজালেও গান বজালে বোলে, গাইছে বহুতে, লক্ষ্মী শইকীয়া বুলি এগৰাকী ক্লাছিকেল গায়, তেওঁ গাইছে, তাৰপিছতে এজনী চৌধুৰী পোৱাদি এজনী ছোৱালীয়ে গাইছে, এনেকৈ ক'লে আৰু কোনে কোনে গাইছে। তাৰপিছতে এইজন হাজৰিকা, হয়তো হাজৰিকা দেই, মই পাহৰি থাকিলোঁ ল'ৰাজনৰ নামটো, এনেকৈ গাইছে বুলি মোক কৈছে আৰু। তাৰপিছত মই বোলো তেতিয়াহ'লে মই গম পোৱা নাছিলোঁ, তুমি যদি গম পোৱা নাই তোমালৈ পঠাইছে কাগজ, কিবা কাৰণত তুমি পোৱা নাই, এতিয়া মই লিখি দিছোঁ তুমি লৈ যোৱা। তাৰপৰা লিখি দিলে যে মোৰ যে গানটো এপ্ৰুভ হৈছে কি কথা, নিজে চহী কৰি মোক দি দিলে কাগজ। তাৰমানে আগৰ কাগজটো ৰিপ্ৰিণ্ট এটা কৰি পেলাই মোক দি দিলে আৰু। আপুনি তাৰ পৰা সন্মানো পাইছে? হয়, গীতিকাৰৰ সন্মান পাইছে? হয়, অনুমোদনটো পাইছোঁ। সেইকাৰণে মোৰ গীতটো ৰেডিঅ'ত বাজে, আৰু যিকোনো ৰেডিঅ'তো বাজিব পাৰে। হয়, এতিয়াও বাজি আছে নেকি? এতিয়া বাজি থাকে, গুৱাহাটী ডিব্ৰুগড়ত বাজি থাকে। ডিব্ৰুগড়ত বেছিকৈ বাজে মোৰ গান। ডিব্ৰুগড়ত বেছি এলেকা লৈ লৈহে হয় ন? এলেকা লৈ ইয়াৰ মানুহ গৈ পেলাই গুৱাহাটীত দিলে নহ'ব তাৰমানে। কিন্তু মোক গুৱাহাটী এপ্ৰুভ হৈ গ'লতো, গতিকে গুৱাহাটী এপ্ৰুভ হোৱাৰ কাৰণে এই আকাশবাণী ডিব্ৰুগড়ো মানে প্ৰচাৰ কৰে। আপোনাৰ বহুতখিনি প্ৰবন্ধ ওলাইছে। সুৰো মানে গানৰ সুৰো কৰিছোঁ নহয়, মই গানৰ কথা কমপ্লিট শেষ হৈ গ'ল। গানৰ জ্যোতিপ্ৰসাদ আগৰৱালা গানৰ সুৰ কৰিছোঁ, আৰু মোৰ নিজৰ গানো সুৰ কৰিছোঁ। জ্যোতিপ্ৰসাদ আগৰৱালা গানৰ সেই বগাদাৰৰ নাও নামৰ উলিয়াইছে যে, তাত আপুনিয়ে কৰিছে ন? বগাদাৰৰ নাও আমি সৰুতে শুনিছোঁ, তেতিয়া আমাৰ লগৰ কেইজনমানে মানে সেইখনত দেখিছোঁ, ফটো দেখি পেলাই চিনি পাইছোঁ, কিন্তু আজি জানিব পাৰিছোঁ যে আপুনি তাত কেইটা গান? তাত 8টা গান আছিলে, তাৰে 4টা গান জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা, শিশুৰ লগত জড়িত গীতবোৰ দিছিলোঁ তাত দেই। তাৰপিছত যিবোৰ সুৰ কৰা নাছিলে কিন্তু মই সুৰ কৰি দিছিলোঁ। তাৰপিছতে আৰু বাকী পৃথিৱীৰ 4টা গান মোৰ নিজৰ আছিলে, নিজে ৰচনা কৰা, শিশুৰ লগত জড়িত আৰু শিশু গীত বুলি ক'ব পাৰা। আৰু সেইখিনি শিশু হতুৱাই গোৱাইছিলোঁ, শিশু হতুৱাই গোৱাইছোঁ। বগা ডাৱৰৰে নাও, বগা ডাৱৰৰে নাও, তাতে উঠি মই জোন বাই সন্দেশলৈ যাওঁ। এই জ্যোতিপ্ৰসাদে কৰা সুৰৰ আৰ্হিটো লৈ লৈছোঁ। আৰ্হিটো লৈ লৈছোঁ তেনেকুৱা। এতিয়া বহুতে প্ৰথমতে যেতিয়া ওলাইছে তেতিয়া ভাবিছে জ্যোতিপ্ৰসাদৰ গান, জ্যোতিপ্ৰসাদে সুৰ কৰা বুলি ভাবিছিলে, কিন্তু পিছত গম পাইছে নহয় মানে মই সুৰ কৰা। সেইটো কথা, যিবিলাক সুৰ মানে হেৰি জ্যোতিপ্ৰসাদৰ সেইকেইটা গানত সুৰ কৰা নাছিলে, বহুত গানো সুৰ কৰা নাই, তাৰে ভিতৰত এইকেইটা গানটো সুৰ কৰা নাছিলে। মইহে সুৰটো কৰিছোঁ। এতিয়া কিন্তু এইকেইটা সংৰক্ষণ কৰিছে, মই এই গানকেইটা, মই সুৰ কৰা গানকেইটা এতিয়া এই জ্যোতিপ্ৰসাদৰ গীত সংৰক্ষণ সমিতি এখন আছে নহয় গুৱাহাটীত, তেওঁৰ নাম ভট্টাচাৰ্য, ৰঞ্জিত ভট্টাচাৰ্য নে কি আছে পাহৰি গৈছোঁ, ৰঞ্জন কুমাৰ ভট্টাচাৰ্য, তেওঁলোকে এই গীতখিনি মই কৰা গীতখিনি হেৰি কৰিছে, স্বৰলিপি কৰি মেলি এতিয়া সংৰক্ষণ কৰিছে।
ফক মানে আমাৰ লোকসংগীতবিলাক বেছি চৰ্চা কৰোঁ। লোকসংগীতৰ বিশেষকৈ বিহু নামৰ পৰা ধৰি বিয়ানাম, আইনাম, ধাইনাম এইবিলাক চৰ্চা কৰোঁ আৰু তাৰ সুৰবোৰৰ লগত অলপ ষ্টাডি কৰোঁ, এনেকুৱা ধৰণৰ কাম কৰোঁ। সেইটো কাম কৰি আছোঁ। কিন্তু আৰু সেইবিলাক কৰোঁ সুৰবিলাক কেনেকৈ কি হ'ল, বিয়ানামৰ সুৰবোৰ কেলেকৈ এনেকুৱা হ'ল, সুৰটো এইটো গানত সুৰটো কি দিব, এইটো গানত এইটো গীতত কি হ'ব, এই সুৰবোৰ পাৰ্থক্য আছেতো। আনন্দত গোৱা গীতখিনিৰ তাত অকণ বেলেগ সুৰ, তাৰপিছত জোৰা নামত এটা বেলেগ সুৰ, কইনা বিদায় দিবৰ সময়ত গোৱাবিলাকে বেলেগ সুৰ, কৰুণতা আছে, এনেকুৱা ধৰণৰ এই পাৰ্থক্যবোৰ মই খুব লক্ষ্য কৰোঁ। আৰু সেইবিলাক সুৰৰ পৰা জ্যোতিপ্ৰসাদে কেনেকৈ সুৰ কৰিলে, সুৰবোৰ কেনেকৈ আনিলে জ্যোতিপ্ৰসাদেও বিয়ানামবিলাকৰ পৰা, বিহু নামবিলাকৰ পৰা কেনেকৈ আনিলে, সেইবিলাক মই ষ্টাডি কৰোঁ। আৰু এটা কথা সুধোঁ, এতিয়া মাজতে আপুনি গম পায় না নাজানো, এনেই নেগেৰা নাম বুলি খুব এটা মানে ভাইৰেল মানে দেই। জানিছোঁ সেইটো নেগাৰা নামত সেইটো এটা আচলতে মই কি বুলি ক'ম আৰু সেইটো বিসংগতি হয় ন? তাত সেইটোতো নাই বিহু নামৰ সৈতে পেপেটো মানে মই মানে হাঁহি উঠা কথাহে হ'ল। সেইটো বিহু নামৰ সুৰ এটা আনি পেলাই তাত যে খটুৱাই দিলে ভাল নালাগে। বিয়ানাম বিহু নামৰ সুৰ তালে নাহে। সেইটো নেগাৰা নামেই আৰু দিহানাম দিহানামেই। এইবিলাক এনেকুৱা কৰিব নালাগে মানে সানমিহলি কৰি পেলাই। এইটো সানমিহলি হৈছে ন? সানমিহলি কৰি পেলাই মানে ভাইৰেল হ'বলৈ এইবোৰ কৰে। এইবোৰ অকণো মানে নাই ন তেনেকুৱা? নাই নিজস্ব সেইটো নাই মানে। সেইটো কৰিব লাগে নালাগেটোৱে নাজানে মানে। কবিতাও প্ৰকাশিত হৈছে ন? মই বেছিকৈ শিশু কবিতাহে লিখিছিলোঁ সৰুতে। শিশুসকলক উদ্দেশ্য কৰি পেলাই সঁফুৰাত প্ৰকাশ হৈছিলে, মৌচাকৰ সঁফুৰাত আকৌ ডক্টৰ ভৱেন শইকীয়াই হেৰি কৰিছিলে। পিছত মই সেইখিনি সঁফুৰাখিনি কিতাপ আকাৰে উলিয়ালোঁ, মানিকী মৌ নামৰ এখন কিতাপ ওলালে। সঁফুৰা মাজতে বন্ধ হৈছিলে নেকি? বন্ধ হৈ গৈছিলে, ভৱেন শইকীয়াই এৰি দিওঁতে বন্ধ হৈছিলে। এতিয়া আকৌ নতুনকৈ ওলাইছে। অন্যান্য ক'ত প্ৰবন্ধ পাতি লিখিছোঁ, কিন্তু প্ৰান্তিকত মোৰ বেছিকৈ লিখা হৈছিলে। আৰু তাতে আপদীয়া পদ্যত লিখিছিলোঁ, সেইটো পাইছানে নাজানো। লিমাৰিক, যিটো ইংৰাজীত লিমাৰিক কয়, সেইটোকে মই অসমীয়া নাম দিলোঁ আপদীয়া পদ্য বুলি। সেই আপদীয়া পদ্যটো মানে সেই সময়ত বিখ্যাত হৈ গৈছিলে। শুনা পাইছোঁ তেতিয়া। এতিয়া বহুতে অন্যও লিখে আপদীয়া পদ্য বুলি, এতিয়া বহুতে হেৰি কৰে। আৰু প্ৰান্তিকে মোৰ আপদীয়া পদ্য নামটো মানে পূৰা লৈ ল'লে। আপদীয়া পদ্য এতিয়া কওঁতেনে মোৰ মনত পৰি আহিছে, মানে কি আমাৰ দাদা এজন আছিলে দেই, ঢুকালে। তাৰপিছত ডাঙৰ দাদা মানে, তেতিয়া সেই দাদাই প্ৰান্তিকখন লৈছিলে। তেতিয়া আমি সৰু দেখোঁ, সি মানে কিতাপ পঢ়ি বহুত ভাল পায়। তাৰপিছত প্ৰান্তিকখন লৈছিলে, তেতিয়া তাত মই আপদীয়া পদ্য এতিয়া মনত পৰিছে অকণমান, তেতিয়া তাত অকণমান দেখিছিলোঁ। এতিয়াও আমাৰ ঘৰত সেই দাদাই লোৱা প্ৰান্তিক বহুত আছে মানে দেই। অইনে লিখিলেও আপদীয়া পদ্য শব্দটো দিয়ে। বেলেগে লিখিলেও দিয়ে ন? বেলেগেও আপদীয়া পদ্যই লিখে এতিয়া। এতিয়া আপদীয়া পদ্য ধাৰা নিচিনা হৈ গ'ল। এতিয়া আপুনি দিছে নাই প্ৰান্তিকত? দি থৈছোঁ, মানে অলপতে পঠাইছিলোঁ, সেইটো ওলোৱা নাই এতিয়ালৈকে, ওলাব চাগে আৰু পিছত। এতিয়াও মাজে মাজে দি থাকে? দি থাকোঁ, মাজে মাজে দি থাকোঁ। সঁফুৰাটো দিয়ে নি? সঁফুৰাত আপদীয়া পদ্য বুলি নাছিলে, সঁফুৰাত শিশু কবিতাই আছিলে। চব শিশু কবিতাই আছিলে। তাতো বহুত দিছে চাগে? বহুত আছিলে। এখন কিতাপ হৈছে আৰু। এখন কিতাপ তাৰখিনি সংকলন কৰোঁতে এখন কিতাপেই হৈছে। আৰু আপোনাৰ গ্ৰন্থ প্ৰবন্ধৰ বিষয়ে অকণমান কওকচোন। আপদীয়া পদ্য নামৰ কিতাপ এখনেই ওলাইছিলে। কিতাপ ওলাইছিলে। তাৰপিছতে অসমীয়া লিমাৰিক চয়ন বুলি এখন কিতাপ ওলাইছিলে। তাতে মোৰ মিছেছ আৰু মই মানে সংকলন কৰিছিলোঁ। অসমৰ যিবিলাক লিমাৰিক আছিলে, বিভিন্ন লিমাৰিক, সেইবিলাকৰ সংকলন কৰি তাত লিমাৰিকৰ বিষয়ে ভাল প্ৰবন্ধ লিখা হৈছিলে তাত। তাৰপিছত অসমীয়া লিমাৰিক চয়নৰ পিছত ভালেখন কিতাপ ওলালোঁ মই। এতিয়ালৈকেতো 9খন 10খন হ'ল কিতাপ। 9খন ইমান হ'লগৈ আৰু হ'বলগীয়া আছেই। আছে আৰু কৰি আছে কাম কৰি আছোঁ। এতিয়া শেষতে লিখাখন হ'ল, প্ৰকাশ হৈ ওলোৱাখন হৈছে, পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰিছে। সেইখন হৈছে সৎফুলৰ সন্ধানত। সৎফুল মোৰ ইয়াত আছিলে বনৰ ভিতৰতে। এতিয়া মৰি গৈছে গছজোপা, আকৌ চাগে গজিব আৰু। মানে মৰি যাব, বৰ্ষজীৱী গছ। এবছৰহে থাকে, আকৌ মৰি যায়, আকৌ গুটি পৰে, আকৌ গজে, এনেকুৱা। কিন্তু সৎফুলৰ বিষয়ে মানুহৰ বহুত মানে অশুদ্ধ ধাৰণা কিছুমান আছিলে। গতিকে সৎফুলৰ সন্দৰ্ভত তেনেকুৱা গোটেই তথ্য পাতি সংগ্ৰহ কৰি পেলাই সৎফুলৰ সন্ধানত বুলি অলপ গৱেষণামূলক এখন কিতাপ ইতিমধ্যে মই পাব্লিছ হৈছে। অকণমান ওলালে যেতিয়া কৈ দিয়কচোন সৎফুলৰ। সৎফুল বৰ্ষজীৱী উদ্ভিদ, পানীত হয়, জলজ উদ্ভিদ। পানীৰ একেবাৰে পানীতে নহয় আৰু, পানীৰ বামে কাষে হয় আৰু। তাৰ পৰা খাৰ তৈয়াৰ কৰিছিলে এটা সময়ত।
খাৰটো অসমত যেতিয়া নিমখ নাছিলে নিমখটো এতিয়া সাগৰীয় নিমখ নাছিলে মানে পুং বা ক'ৰবাত নিমখ ওলায় কিন্তু সেইখিনি মানে ইমানেই কম পৰিমাণ যে জনসাধাৰণে খাবলৈ নাপায় সেইকাৰণে খাৰ তৈয়াৰ কৰি খাইছিলে খাৰৰ কলখাৰ কিবা খাৰ কৰিছিলে সেইকাৰণে খাৰ খোৱা অসমীয়া নিমখ নাছিলে যে তাৰপিছত এইটো খাৰ যেতিয়া তৈয়াৰ কৰে মানে সৎ গছৰ পৰা যিটো খাৰ তৈয়াৰ কৰে পুৰি পেলাই তাৰ যিটো খাৰণি ওলায় সেইটো আকৌ নিমখৰ গুণটো বেছি আছে আমাৰ কলখাৰতকৈ আছে কলখাৰতকৈ বেছি আছে সেইকাৰণে সৎ খাৰ তেতিয়া খুব ভালকৈ ব্যৱহাৰ হৈছিলে এতিয়া গছবোৰ লাহে লাহে নাইকিয়া হৈ গৈছে আমাৰ গহপুৰ অঞ্চলৰ গলচেপা গাঁও কিবা গাঁওবিলাক বালিজান জাতীয় ঠাই এইবিলাকততো এতিয়াও সৎফুলৰ ব্যৱহাৰ আছে সৎ গছৰ ব্যৱহাৰ মানে ঔষধ হিচাপে আছে এতিয়া নিমখটো মানুহে পাবলৈ হৈ গ'ল নিমখটো পায় গতিকে তেওঁলোকে এই তাৰ পৰা যিখিনি নিমখ উলিয়াই এই নিমখখিনি ঔষধ হিচাপে ব্যৱহাৰ কৰে এতিয়াও তাৰপৰা কামৰূপত আছে বহুত ঠাইত নগৰবেৰা কিবা কিবি এইবিলাক ঠাইতো সৎফুল ব্যৱহাৰ হয় তাৰপিছতে মৰিগাঁৱত হয় সৎফুল ব্যৱহাৰ এতিয়াও মানে সৎফুলৰ সৎ গছৰ মানে খাৰ তৈয়াৰ কৰি তাৰে দখৰা খাৰ বুলি কয় দখৰা খাৰটো কি কৰে পানীখিনি যিখিনি খাৰণি পানী পগাই থাকে তাত দানা বান্ধে সেই দানাটোৱে হৈছে দখৰা খাৰ ডোখৰকৈ ওলায় দখৰা খাৰ সেইটো ঔষধত ব্যৱহাৰ কৰিব কাৰণে সংৰক্ষণ কৰে সেইটো হৈছে সৎখাৰ সৎখাৰৰ কাৰণে সৎফুল আৰু সৎফুলখিনিও কি আছে আগতে মানে ফুলখিনি যেতিয়া ফুলে ফুলখিনি ধুনীয়া নহয় কিন্তু হেৰি আৰু মানে চকুত লগা খায় ফুলখিনি কুমলীয়াতে মানে খায় আৰু তিটিকি হয় সেইটো পেটৰ অসুখ কিবা অসুখৰ কাৰণে বৰ দৰকাৰ ছালৰ অসুখ এইবিলাকৰ কাৰণে মানুহে খাইছিলে আমাৰ এই শেৱালি ফুলৰ নিচিনা তিটিকি শেৱালি ফুলৰ নিচিনা তিটিকি সৎফুলে খামে দেখিছোঁ মই তুমি যিটো গানৰ কথা কৈছা আমি শদিয়ালৈ যাম সৎফুল খামে সেইটো কথা মই তাতে এটা প্ৰবন্ধত লিখিছোঁ শদিয়াত বহুত বেছি আছিলে নেকি নে কি হয় হয়তো আছিলে বুলি কৈছোঁ দেই কাৰণ শদিয়াৰ মানুহে আজিলৈকে নাজানে সৎফুল চিনি নাপায় মই গৈছোঁ ন শদিয়ালৈ সৎফুল বিচাৰি নাপায় মই শেষত গৈ মৰিগাঁৱত পালোঁ আৰু আপোনাৰ হেমকোষতো বহুতখিনি শব্দ মোৰ 400মান শব্দ সোমাইছে বিশেষ খামটি ভাষাৰ শব্দবোৰ মোৰ পৰা যোৱা তাত খাম বুলি লিখা থাকে যে খাম মানে খামটি সেই খামটিবোৰ মই দিছিলোঁ আপুনি দিছে আজিকালিতো হেমকোষ মানুহৰ ঘৰত নাইকিয়া হ'ল আৰু আগতে আছিলে আজিকালি মোবাইলতে মানে হেৰিখন একেবাৰে লেটেষ্ট যিখন এডিশ্যন সেইটোৱে লেটেষ্টখন আছে ধৰক পুৰণাখনত আছিলে নেকি পুৰণাখন নাই পুৰণাখনত তেতিয়া শব্দ দিয়া নাই শেহতীয়াখনত দিছে তাৰমানে দেৱানন্দ বৰুৱাৰ নাতিনে হেমচন্দ্ৰ বৰুৱাৰ নাতিনে এই দেৱানন্দ বৰুৱাৰ জৰিয়তে মই দিছিলোঁ বহুতখিনি এৱাৰ্ডো পাইছে সেই এৱাৰ্ডখিনি এয়াৰটো বহুত আছে কিন্তু যেনিবা ইমান বিশেষ 4টামানহে আছে নেকি বিশেষকৈ পোৱা জিনম ছেভিয়াৰ এৱাৰ্ড বুলি দিল্লীৰ পৰা দিছিলে এটা এৱাৰ্ড বুজাই পেলাই সেইটো উদ্ভিদ সংৰক্ষণ সম্পৰ্কত আৰু উদ্ভিদৰ সঁচবিলাক সংৰক্ষণ কৰা সন্দৰ্ভত এইটো এটা এৱাৰ্ড দিছিলে মোক নেশ্যনেল এৱাৰ্ড তেওঁলোকৰ ইয়াৰ পৰা মানে অসমৰ পৰা বিচাৰিলে তেনেকুৱা বিচাৰোঁতে আমাৰ বন বিভাগৰ হেৰি আছে যে যোৰহাটত আছে এখন কি বুলি কয় বন বিভাগ নহয় সেইটো কি জানো তাৰ পৰা মানুহ আহিছিলে ইয়ালৈ আহি পেলাই মোক চব এইবোৰ চাই চিতি ইয়াৰ পৰা ৰিপৰ্ট এটা দি দিলে তালৈ কেইবা ঠাইৰ পৰাও দিলে কিন্তু মোৰহে হেৰিটো হ'ল চিলেক্ট কৰিলে তাৰপিছত দিল্লীলৈ মাতিলে গ'লোঁ আৰু কিমান চনৰ এইটো 2019 চনৰ তাৰপিছতে নগাঁও কলেজে দিছিলে নগাঁও কলেজত এটা দিছিলে সেইটো অসম গৌৰৱ নে কিবা বুলি এটা দিছিলে তাৰপিছত বালিপাৰা ফাউণ্ডেশ্যন জীৱন জোৱাৰ সেৱা বঁটা বালিপাৰা বালিপাৰা ফাউণ্ডেশ্যন কিন্তু গুৱাহাটীৰহে নামটো যদিও বালিপাৰা সেইটো গুৱাহাটীৰ আৰু সেইটো সদৌ অসম ভিত্তিত নামটোহে বালিপাৰা ইয়াত চাগে কিবা প্ৰতিষ্ঠা হৈছিলে তাত বালিপাৰাত মানে সেইটো অনুষ্ঠান তাতে আছে মানুহকেইজন বালিপাৰা আছিলে হ'বলা কিন্তু গুৱাহাটীতে এয়াই খুৰাৰ লগত কথা বতৰা পাতিলোঁ খুৰাৰ বিষয়ে আমি আজি জানিলোঁ নেক্সট ভিডিঅ'ত আমি খুৰা যিহেতু PhD কৰি থৈছে খামটি ভাষা আৰু সংস্কৃতিৰ ওপৰত তেতিয়া সেইটো বিষয়ত আমি জানিবলৈ চেষ্টা কৰিম এতিয়া আজি ভিডিঅ'টো ইমানতে সামৰিব লৈছোঁ ইমান দূৰলৈকে যদি চালে তেতিয়াহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু মঞ্জিল বৰুৱা ব্লগছ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু পেজখন যদি ফ'ল' কৰা নাই মঞ্জিল বৰুৱাক ফ'ল' কৰি লওক ফেচবুকত খুৰা ভাল লাগিলে কথা পাতি ধন্যবাদ